নমস্কাৰ শুভাকাংক্ষী ৰাইজক মই বিনয়ন ফুকনে নমস্কাৰ জনাইছোঁ আৰু শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উপলক্ষে নুমলীগড়ৰ ইতিহাস প্ৰসিদ্ধ বাবা থানত কেনেধৰণৰ পৰিৱেশ সেই পৰিৱেশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। মই এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ এক সুন্দৰ পৰিৱেশ। ইয়াত পুৱাৰে পৰা ভক্তৰ লাৰি নিচিগা শাৰী দেখিবলৈ পোৱা গৈছে আৰু ভক্তগণে ধূপ চাকি জ্বলাই ভগৱন্তৰ ওচৰত আশীষ লৈছে আৰু প্ৰাৰ্থনা কৰিছে নিজৰ লগতে পৰিয়ালৰ মংগলাৰ্থে। এটা সুন্দৰ পৰিৱেশ, আমি সেই পৰিৱেশ আপোনালোকক পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু আপুনি যিফালেকে লক্ষ্য নকৰক সেইফালেকে দেখা পাব ইয়াত মেলা সদৃশ পৰিৱেশ আৰু ভক্তসকলে নিজৰ পৰিয়ালৰ সৈতেই হওক বা বন্ধুবৰ্গৰ সৈতেই হওক তেওঁলোকে আহি ভগৱন্তৰ ওচৰত ভোলানাথৰ ওচৰত আশীষ লৈ মংগলাৰ্থে সেৱা জনাইছে। আমি সেই পৰিৱেশ আপোনালোকক পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ। যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে পুৱাৰে পৰা আৰু কেওফালে ইয়াত মানুহ আৰু মেলা আপোনাৰ যিফালেকে আপুনি লক্ষ্য নকৰক সেইফালেকে মেলা সদৃশ পৰিৱেশ আমি সেয়া দেখুৱাই গৈছোঁ আৰু ভাল লগা এটা পৰিৱেশ এই মুহূৰ্তত শান্তি শৃংখলা বজাই ৰাখি তেওঁলোকে ইয়াত উদযাপন কৰিছে দুদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি। আৰু আপুনি মই প্ৰবীণক ভাইটি প্ৰবীণ আছে মোৰ সৈতে, এয়া মেলাৰ পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে একাংশ ভক্তগণে শিৱৰ যি নাম সেই নাম লোৱাৰ চেষ্টা কৰিছে আৰু এনেধৰণেই যি ইতিহাস প্ৰসিদ্ধ বাবা থানত এটা সুন্দৰ পৰিৱেশ শিৱৰাত্ৰি উপলক্ষে আৰু আমি সেই মেলাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু কি ধৰণে ভক্তগণ ইয়ালৈ আহিছে সেয়াও দেখুৱাইছোঁ। সকলোৰে সুবিধা হোৱাকৈ খুব ধুনীয়া এটা পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে।